অগ্ৰগতি হৈ আছে আৰু ৰাইজক লগ কৰি আছো কংগ্ৰেছৰ লগত বুলিয়ে নহয় আচলতে সক্ৰিয় ৰাজনীতিলৈ আহিবৰ কাৰণে মোৰ যিখিনি শুভাকাংক্ষী সেই শুভাকাংক্ষীখিনিয়ে কৈছে যে আপুনি অতদিন ৰাইজৰ সৈতে কাম কৰিছে তো গতিকে সক্ৰিয় ৰাজনীতিলৈ আহি ৰাইজৰ সেৱা কৰাৰ এটা প্ৰয়াস কৰাৰ কথা কৈছে আৰু ময়ো সেই অনুপাতে মানে আগবাঢ়িছোঁ লাহে লাহে কামলৈ আলোচনা মানে কংগ্ৰেছৰ লগত কথাটো একেবাৰে মিছা নহয় আচলতে আমাৰ যিজন প্ৰাক্তন সভাপতি ABCC ভূপন বৰাদেও পঞ্চায়ত ইলেকশ্যনৰ আগতে আমাৰ ঘৰলৈ আহিছিল আৰু এজন নিৰপেক্ষ মানুহ হিচাপে তেখেত আহিছিল আচলতে নিৰপেক্ষ মানুহৰ ঘৰত তেখেতে খোৱা বোৱাৰ কথা ভাবিছিলে বা মানে আলোচনা কৰাৰ কথা কৈছিলে সেই সূত্ৰে আমাৰ মোৰ পানীখোৱা যিটো স্থিত মানে বাসগৃহ সেই বাসগৃহলৈ ভূপেন বৰাদেও আহিছিলে সেইটো অকল ময়ে নহয় অসমৰ জনসাধাৰণে লক্ষ্য কৰিছে যে কংগ্ৰেছলৈ যেতিয়া গৌৰৱ গগৈ প্ৰৱেশ কৰিছে বা মানে সভাপতি হিচাপে প্ৰৱেশ কৰিছে গোটেই অসমৰ ৰাইজে এটা বেলেগ দৃষ্টিকোণেৰে চাইছে গোটেই মানে এইটো ৰাজনীতি বৰ্তমানৰ যিটো ৰাজনীতি সেই গতিকে ময়ো মানে এটা মোৰ ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যে গৌৰৱ গগৈ এজন অতি নিকা ভাৱমূৰ্তিৰ মানে ৰাজনীতিবিদ তো গতিকে ব্যক্তিগতভাৱে ময়ো নিজেও আকৃষ্ট হৈছোঁ সেইটো দলৰ কথা আচলতে দলে যদি দিয়ে মোৰ এটা হেঁপাহ নথকা নহয় আচলতে দলে যদি দিয়ে আৰু এইটো আমি লক্ষ্য কৰিছোঁ যে অকল বিজেপি চৰকাৰ বুলিয়ে নহয় কংগ্ৰেছ চৰকাৰেও যেতিয়া নিৰ্বাচন আহে তেতিয়া এনেকুৱা এটা পৰিৱেশ ৰচনা কৰি দিয়ে যাতে এনেকুৱা যেন লাগে মানে যেন ইলেকশ্যনটো যোৱাৰ পিছতেই জনজাতিকৰণ হৈ যাব 6 জনগোষ্ঠী এনেকুৱা ধৰণৰ লাগে তো বিজেপি চৰকাৰেও যথেষ্ট আগবঢ়াইছে জনজাতিকৰণৰ অন্তত আমি আশা কৰোঁ যে 6 জনগোষ্ঠী যি জনজাতিকৰণৰ প্ৰক্ৰিয়া তেখেতসকলে আগবঢ়াই লৈ গৈছে এইখন চৰকাৰ দিনতেই যাতে হয় তাকে আমি আচলতে মনে প্ৰাণে কামনা কৰোঁ মই ব্যক্তিগতভাৱে তেনেকুৱা বুলি নাভাবোঁ বিঞ্চি নিয়োগৰ দিনতে হওক বা অৰুণজ্যোতি মৰাণৰ দিনতে হওক বা নৱমৰাণৰ দিনতে হওক যেতিয়া মৰাণ ছাত্ৰসন্থাৰ তেওঁ সভাপতি আছিলে তাতকৈ বৰঞ্চ এতিয়া যিটো জনজাতিকৰণৰ আন্দোলন মৰাণ জাতিৰ মৰাণ জনগোষ্ঠীৰ তো গতিকে মই ভাবোঁ যে এতিয়া মানে কাৰ্যনিৰ্বাহকখনে মৰাণ জনজাতিৰ যিটো জনজাতিকৰণৰ আন্দোলন প্ৰক্ৰিয়া সেইটো আন্দোলনটো তীব্ৰতৰ হোৱাহে মই বুলি ভাবোঁ